সকলোকে নমস্কাৰ। যেহেতু সকলোৱে গম পায় আমাৰ পোষণ মাহ ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হয়। আজি মোটামুটি শেষ পৰ্যায়ত আহি পাইছে আৰু আজি আমাৰ পোষণ মাহৰ কুকিং ডেমনষ্ট্ৰেশ্যন আছে। পুষ্টিকৰ খাদ্যৰ ওপৰত প্ৰগ্ৰাম আছে, তাকে মই আজি চুজি আৰু পায়স অলপ বনাই লৈছোঁ। নমস্কাৰ। যিহেতু সকলোৱে গম পাইছে আমাৰ পোষণ মাহ চলি আছে, আজি পোষণ মাহৰ আমাৰ কুকিং ডেমনষ্ট্ৰেশ্যন আছে, তাতে যাবলৈ ওলাইছোঁ। আমাৰ ইয়াতে হৈছে আজি সীমাবাই চেণ্টাৰত, তাতে যাবলৈ ওলাইছোঁ। পোষণ মাহ চলি আছে। পোষণ মাহৰ মানে আমাৰ বহুতো কাৰ্যকলাপ থাকে, যিবিলাক নেকি আমি ইতিমধ্যে আমাৰ সামৰণিয়ে পৰিছেহি। আমি আজি এইফালে আজি চাহৰ লগত খাবলৈ আমাৰ ৰেডি হৈ গ'ল। বুনিয়া আছে, জিলেপি আছে, এইফালে মালপোৱা আছে, এইফালে চাহ আমাৰ কেৰাহীত ৰেডি হৈ আছে। সেইটো টচপেটত বনিছে বাৰু, সেইটো কম হৈ যাব, সেইটো কাৰণে নতুন কেৰাহী হয়, চব্জি বনোৱা কেৰাহী নহয়।